হেল্ল' গাইজ, বহুত জল্পনা কল্পনাৰ পিছত আকৌ ভেঞ্চাৰ শিক্ষকসকলৰ বাবে কেইবাটা বহুত ডাঙৰ বাতৰি লৈ আহিছোঁ। তো অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতে এটা প্ৰেছ মিট কৰি তেখেতে কৈছিল যে অসমৰ ভেঞ্চাৰ শিক্ষকসকল তেওঁলোকক যাতে মানে ৰাইজৰ হৈ যাতে কাম কৰে, কোনো ধৰণৰ তেওঁলোকে যাতে চৰকাৰৰ লগত সহযোগিতা কৰে আৰু তেওঁলোকে যাতে উস্কানিমূলক কোনো ধৰণৰ বিবৃতিমূলক উক্তি নকৰে, তেওঁলোকে যাতে বিদ্যালয়ত কাম কৰে, অৰ্থাৎ মানৱীয় দৃষ্টিকোণে যিহেতু চায়, তেওঁলোকে যদি স্কুল এৰি আন্দোলনত যায় তেনেহ'লে এইটো মানৱিক কাম নহয়। তাৰে পৰিপ্ৰেক্ষিতে অসমৰ ভেঞ্চাৰ শিক্ষক সংস্থাৰ সভাপতি হৰমোহন বৰাই এটা প্ৰেছ মিট কৰিলে যে তেওঁলোকে কি কৰিছে, অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগত সাক্ষাৎ কৰিছে, শিক্ষামন্ত্ৰীৰ লগত কথা পাতিছে আৰু তাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কথা পাতিছে। বাৰ তেওঁলোকে কাম কৰিছে, কিন্তু অসমৰ শিক্ষামন্ত্ৰী হওক কিংবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, তেখেতে কোনো পাত্তা নিদিলে। যাৰ জৰিয়তে অসম ভেঞ্চাৰ শিক্ষক সংস্থাই বাৰ অনশন কাৰ্যসূচী কৰিলে, দিল্লী চচলত তেওঁলোকৰ লগত কথা পাতিলে, শিক্ষামন্ত্ৰীৰ লগত বাৰ মুভমেণ্ট কৰিলে, ষ্ট্ৰাইক কৰিলে, স্মাৰকপত্ৰ প্ৰদান কৰিলে, কিন্তু কোনো কাম নহ'ল। তেওঁলোকে এতিয়া বহি নাথাকিব, কাৰণ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ভেঞ্চাৰ শিক্ষকসমূহৰ প্ৰাধিকৰণৰ বাবে যে প্ৰচেষ্টা চলাইছে আৰু যে গাইডলাইন দিছে, এই গাইডলাইন তেওঁলোকে এইটো ফুলফিল নকৰিব, কাৰণ অসমৰ শিক্ষামন্ত্ৰীয়ে যে শিক্ষক হ'বলৈ যে ক্ৰাইটেৰিয়া দিছে, এন চি টিৰ যে ক্ৰাইটেৰিয়া, এন চি টিৰ গাইডলাইন, সেই গাইডলাইন মতে তেওঁলোকক আকৌ ইলিজিবল নহ'ব। গতিকে এনেকুৱা সঠিক দৃষ্টিকোণে অসমৰ শিক্ষামন্ত্ৰী তেওঁলোকে কি কৰিলে, আকৌ উপ্তি ধৰিলে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াত, যাতে অনতি বিলম্বে ভেঞ্চাৰ শিক্ষকসকলক, ৰাইজৰ হাজাৰ ভেঞ্চাৰ শিক্ষকসকলক যাতে অতি সোনকালে পাৰ্মানেণ্ট কৰে, অতি সোনকালে নিযুক্তি প্ৰদান কৰে, যাতে তেওঁলোক আকৌ আন্দোলন কৰিব নালাগে, আকৌ মুভমেণ্ট, আকৌ ষ্ট্ৰাইক নকৰিব লাগিব, এনেকুৱা যাতে অসমৰ শিক্ষামন্ত্ৰীয়ে কৰে। তো মই এজন ইউটিউবাৰ হিচাপে অসমৰ শিক্ষামন্ত্ৰীক মই অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে এই ভেঞ্চাৰ শিক্ষকসমূহ সংস্থাৰ কাৰ্যসূচী যাতে পূৰণ কৰে আৰু অতি সোনকালে যাতে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰে, পাৰ্মানেণ্ট কৰে, তাৰ লগতে টিউটৰসকলক যাতে স্থায়ী শিক্ষক হিচাপে নিযুক্তি দিয়ে, মই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আহ্বান কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যাতে অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে শিক্ষা বিভাগে এবং আপুনি মিলি যাতে সোনকালে এই কামখিনি কৰক। তো তেওঁলোকে উক্তি ধৰিছে, তেওঁলোকে বাৰ প্ৰচেষ্টা কৰিছে, বাৰ চচলত আন্দোলন কৰিছে, বাৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছে, বাৰ তেওঁলোকে মুভমেণ্ট কৰিছে, ষ্ট্ৰাইক কৰিছে, কিন্তু এই ভেঞ্চাৰ শিক্ষক সংস্থাৰ বাবে, ভেঞ্চাৰ শিক্ষকসকলৰ বাবে শিক্ষামন্ত্ৰীয়ে কোনো স্থায়ী সমাধান নিদিলে। তেওঁলোকে কয় যে তেওঁলোকে মানৱীয় দৃষ্টিকোণৰ বাবে যাতে চায় আৰু তেওঁলোকৰ যাতে কোনো ধৰণৰ এণ্টি ছ'চিয়েল এক্টিভিটি যাতে জড়িত নাথাকে, তেওঁলোকে যাতে স্কুল বিদ্যালয় এৰি যাতে আন্দোলনত, মুভমেণ্টত যাতে উপস্থিত নহয়, প্ৰেজেণ্ট নহয়, এনেকুৱা মন্তব্য কৰিলে অসমৰ শিক্ষামন্ত্ৰী। তাৰে পৰিপ্ৰেক্ষিতে আজি অসমৰ ভেঞ্চাৰ শিক্ষক সংস্থাৰ সদস্যসমূহ আৰু সভাপতি হৰমোহন বৰাই এটা প্ৰেছ মিট কৰে যে শিক্ষামন্ত্ৰীক উপ্তি ধৰিলে এবং কৰে যাতে অতি সোনকালে এই সমস্যাসমূহ যাতে সমাধান কৰে, কাৰণ তেওঁলোকে বাৰ কথা পাতিছিল, বাৰ প্ৰচেষ্টা কৰিছিল, কিন্তু শিক্ষামন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী হওক কোনো ধৰণৰ সঠিক পাত্তা নিদিলে। তো মই অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে এই সমস্যাৰ সমাধান হয় আৰু তেখেতে যাতে পাৰ্মানেণ্ট কৰে, স্থায়ী নিযুক্তি যাতে দিয়ে। থেংক ইউ অল অফ ইউ।